So hi everyone, welcome back to my channel. যদি আজি আপুনি প্ৰথমবাৰ কাৰণে মোৰ ভিডিও চাইছে দেন ওয়েলকাম টু মাই চেনেল আৰু যদি আপোনালোক মোৰ ৰেগুলাৰ ভিউৱাৰ হয় বা আগতে মোৰ ভিডিও চাইছে দেন ওয়েলকাম বেক টু মাই চেনেল সো টাইটেল দেখি গম পাইছে আজি ভিডিওটো কি হ'ব গৈ আছে একচুৱেলি বহুত দিনৰ পৰা মই ভাবি আছিলোঁ নাজানো কিয় বা বনোৱা হোৱা নাছিলে বিকজ ইট হেজ বিন অন মাই মাইণ্ড ফৰ এভাৰ এণ্ড আই স্প'ক টু এ ফিউ ভিউৱাৰ্ছ যিসকল মোৰ ইনষ্টাগ্ৰামতে হওক বা মই লগ পাই থকা বা ফ্ৰেণ্ডছকে সুধিলোঁ যে এইটো ভিডিও বনালে কেনেকুৱা হয় তেতিয়া সিহঁতে ক'লে য়েছ তুমি বনাব পাৰা চ' মই অলপ মানে ইনস্পায়াৰ হ'লোঁ আৰু বনাওঁ বুলি ভাবিছোঁ হাউ টু এনজয় ইয়ৰ অ'ন কোম্পেনী চ' দেৰি নকৰোঁ তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গেট ষ্টাৰ্টেড ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত কেইটামান কথা কৈ লওঁ সেইটো হৈছে যে মই ইণ্ট্ৰভাৰ্ট নহয় মানে একচুৱেলি এক্সট্ৰভাৰ্টো নহয় বাট মই কমফৰ্ট লেভেলৰ ওপৰত ডিপেণ্ড কৰে মই ইণ্ট্ৰভাৰ্ট হয় নে এক্সট্ৰভাৰ্ট হয় বাট আৰু মোৰ বহুত বেছি ফ্ৰেণ্ডছ আছিল বা মই বহুত মানুহৰ লগত থাকি ভাল পোৱা আছিলোঁ অকলে থাকিতো একদমেই ভাল পোৱা নাছিলোঁ মই এনি টাইম কিছুমান মানুহৰ লগত থাকি ভাল পাইছিলোঁ ইভেন মই যদি অলপমান ওলাইও যাওঁ বা শ্বপিং কৰিব হ'লেও যাওঁ বা অলপমান ঘৰৰ ওচৰলৈও ওলাই যাওঁ তেতিয়াও মই কল কৰি মাতা আছিলোঁ যে ব'ল মোৰ লগত যাওঁ তেনেকুৱা মানুহ আছিলোঁ আৰু বহুত বেছি লাইক ডিপেণ্ডেণ্ট আছিলোঁ চব কথাতে আৰু যেতিয়া ক'ভিড চিটুৱেশ্যন আহি গ'ল বা মোৰ ফ্ৰেণ্ডছবিলাক হওক বা এইবিলাক নিজৰ ঠাইত গুচি গ'ল বা মই তেতিয়া লকডাউনৰ সময়ত অকলশৰীয়া হৈ গ'লোঁ মই তেতিয়া বহুত ৱেৰ্ডলি ইম'চনেল আৰু লনলি ফিল কৰিলোঁ আৰু তেতিয়া বহুত অভ্যাস মোৰ নতুনকৈ মানে আহি গ'ল আৰু মই নিজৰ লগত টাইম স্পেণ্ড কৰিবলৈ ট্ৰাই কৰিলোঁ আৰু এতিয়া মই বহুত বেছি এনজয় কৰোঁ চ' আজিৰ ভিডিঅ'টো মেইনলি হাউ টু এনজয় ইয়ৰ অ'ন কোম্পেনী আমাক হেপ্পী থাকিবৰ কাৰণে কোনো মানুহৰ দৰকাৰ নহয় আৰু আমি নিজেই নিজক হেপ্পী ৰাখিব লাগে ফাৰ্ষ্ট অফ অল আৰু এনেকৈ অকলে থকাৰ সময়ত বহুত বেনিফিটছ আছে আৰু যিবিলাক মই নিজে এক্সপিৰিয়েঞ্চ কৰিলোঁ চ' মই অলপ ভ্লগটোত আজি মেইন থিম সেইটোৱে হয় মই আপোনালোকক ক'বলৈ ট্ৰাই কৰিম কিন্তু তাৰ আগতে মই ভাবিলোঁ আজি মই নিজক এটা ডেটত লৈ যাওঁ আৰু আজিৰ দিনটো মই এনেকৈ ষ্টাৰ্ট কৰোঁ মই কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম চ' দেৰি নকৰোঁ আৰু মই জাষ্ট গা ধুই আহিলোঁ চুলি ধুইছিলোঁ চুলিখিনি শুকাই গ'ল বাৰু একো নাই এতিয়াতো ৰাতিপুৱা হৈ গ'ল 10:30 হৈছে চ' মই জল্দি ফাৰ্ষ্ট কলেজ যাব লাগিব কলেজৰ পাছত মই ক'ৰবাত যাম কি কৰোঁ কি নকৰোঁ মে বি মই ক'ৰবাত লাঞ্চ কৰিম আৰু এনেকুৱা নহয় যে আমি সদায় আমাক কোনোবা কোম্পেনী লাগিবই আমি এনজয় কৰিবলৈ বা ঘূৰিবলৈ ফুৰিবলৈ এনেকুৱা একো কথা নাই আমি নিজেই নিজৰ লগত টাইম স্পেণ্ড কৰিও হেপ্পী হ'ব পাৰোঁ বা নিজৰ কোম্পেনী আমি এনজয় কৰিব পাৰোঁ চ' সেইখিনিয়ে মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ অ'কে গাইজ মই এতিয়া ৰেডি হ'ব লৈছোঁ আৰু লাইক যাবৰ কাৰণে মই এতিয়া লাইট এটা মেকআপ কৰিম আৰু মেকআপ কৰাৰ আগতে কিন্তু মই এতিয়া যিহেতু গা ধুই আহিছোঁ মই স্কিনত লগাম এটা মইশ্চাৰাইজাৰ মোৰ স্কিনটো বহুতেই বেছি অইলি হয় মই যদি অলপমান ৰ'দত ওলাই যাওঁ বা খোজকাঢ়ি ওলাই যাওঁ মোৰ একদম পূৰা পিম্পলছৰ প্ৰব্লেম হৈ যায় আৰু অইলি স্কিন মানে এইটো নহয় যে আমি মইশ্চাৰাইজাৰ এভইড কৰিব লাগে মষ্ট অফ দ্য টাইম আমাৰ স্কিন অইলি হৈ যায় বিকজ ইটছ নট ৱেল হাইড্ৰেটেড আৰু মইশ্চাৰাইজ গতিকে বহুত এনেকুৱা কিছুমান মইশ্চাৰাইজাৰ আমি ইউজ কৰিব লাগে যি আমাৰ স্কিনটো অইলি স্কিন হ'লেও ভালে ৰাখে মই বহুত মইশ্চাৰাইজাৰ ট্ৰাই কৰিছোঁ আৰু ফাইনেলি মই এটা পাৰফেক্ট মইশ্চাৰাইজাৰ পাইছোঁ ফৰ অইলি স্কিন আৰু মই পাৰ্চনেলি বহুত বেছি ভাল পাইছোঁ আৰু সেইটো হৈছে প্লাম গ্ৰীণ টি অইল ফ্ৰী মইশ্চাৰাইজাৰ আৰু এইটো হৈছে এটা খুব লাইট ৱেট ফ্ৰেগ্ৰেন্স ফ্ৰী নন কমিঅডিজেনিক ফেচ মইশ্চাৰাইজাৰ যি আপোনাৰ ফেচটো অইল ফ্ৰী কৰি ৰাখে হোল দিন আৰু ইয়াতে থকা মেইন ইনগ্ৰিডিয়েণ্ট হৈছে গ্ৰীণ টি যি আমাৰ স্কিনক বহুত বেছি এণ্টি অক্সিডেণ্টৰ হেল্প কৰে আৰু লগতে একনিৰ পৰা দূৰত ৰাখে নিয়াচিনেমাইড যি আমাৰ স্কিনৰ পৰা একনি ৰিডিউচ কৰাৰ লগতে আমাৰ স্কিনটোত ৰেডিয়েঞ্চ দিয়ে আৰু ইয়াত আছে ছ'ডিয়াম হাইএলুৰনেট মানে হাইএলুৰনিক এচিড যি আমাৰ স্কিনটোৱে প্লাম ফিল কৰাত সহায় কৰে আৰু হাইড্ৰেটেড কৰি তোলে ইনষ্টেণ্টলি স্কোৱালিন যি আমাৰ চিবাম প্ৰডাকশ্যনত সহায় কৰে আৰু স্কিন ইলেক্ট্ৰিচিটি ইম্প্ৰুভ কৰে কাকাডু প্লাম ই আমাৰ হাইড্ৰেশ্যন ইনক্ৰিজ কৰে লগতে কলাগেন প্ৰডাকশ্যন সহায় কৰে আৰু একনি আঁতৰাৰ লগতে আমাৰ স্কিনটো ৰিজুভেনেট কৰাত সহায় কৰে তাৰোপৰিও ইয়াত আছে উইলিঅ' বাৰ্ক এক্সট্ৰেক্ট যাৰ আছে এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আৰু আমাৰ ইৰিটেটেড স্কিনখন খুব ভাল কৰি তোলাত সহায় কৰে প্লামে এটা
3 উইকছত 56 পাৰ্টিচিপেণ্টৰ লগত এটা কনজিউমাৰ ষ্টাডি কণ্ডাক্ট কৰিছিল আৰু তাতে তেওঁলোকে পাইছে যে 7 in 10 women found reduced oiliness post 8 hours of application আৰু 89% felt their skin was oil free post application আৰু 8 in 10 women noticed plump, supple and hydrated skin for up to 8 hours. Tried and tested by many and definitely a winner to deal with excess oiliness and so as personally মই এইটো প্ৰডাক্ট ইউজ কৰি বহুতে বেছি ভাল পাইছোঁ গতিকে আপোনালোকেও ট্ৰাই কৰিব পাৰে স্ক্ৰীনত মোৰ ডিছকাউণ্ট কোড দিয়া আছে এইটো যদি আপোনালোকে ইউজ কৰে আপোনালোকে পাব 10% ডিছকাউণ্ট গোটেই প্লাম প্ৰডাক্টছত গেছ হোৱাত আপোনালোকে যদি plumgoodness.com-ত গৈ শ্বপিং কৰে কেৱল 10% ডিছকাউণ্টে নহয় আপোনালোকে বহুত ধৰণৰ অফাৰ পাব ৰিৱাৰ্ড পাব কেছবেক পাব তাৰ উপৰিও নিউ লঞ্চ প্ৰডাক্ট আছে সেইবিলাকৰ আৰ্লি এক্সেছ কৰিব পাৰিব ডিড ইউ ন' ডেট ইউ কেন ইভেন চেণ্ড প্লাম এমটিজ বেক এণ্ড কেন ৰিৱাৰ্ড পইণ্টছ আৰু তাৰ কাৰণে আপোনালোকে চেক কৰক এমটিজ ফৰ গুড ইনিচিয়েটিভ গুড ফৰ ইউ এণ্ড গুড ফৰ দ্য প্লেনেট আৰু আপোনালোকৰ সকলোতকৈ প্লামৰ কোনটো প্ৰডাক্ট বেছি ভাল লাগিলে মোক কমেণ্ট ডাউন কৰিবলৈ নাপাহৰিব এইখিনি কথা মই বহুত বেছি ভাল পাইছোঁ এইটো প্ৰডাক্ট ইউজ কৰে আৰু হোল ডিটেইলছ ডেছক্ৰিপশ্যনত দিয়া আছে গতিকে এবাৰ চেক কৰিবলৈ নাপাহৰিব Okay guys, so মই আজি wear কৰিম এটা কটনৰ কুৰ্তি হোৱাইট কুৰ্তিৰ লগত এটা জিন্স so এই সিম্পল আউটফিট আৰু বিকজ বাহিৰত বহুত ৰ'দ ইমান গৰমত মানে লাইক জিটি পিন্ধিব নোৱাৰি আৰু বহুত হাতছাত ওলাইতো একেবাৰে পিন্ধিব নোৱাৰি কাৰণ মোৰ বহুত ছানবাৰ্ণ হৈ যায় so মই এতিয়া ফটাফট মেকআপ কৰোঁ অলপমান ৰেডি হৈ লওঁ আৰু ড্ৰেছ পিন্ধো দেন আই উইল কেচ ইউ গাইজ কিপ ৱাচিং Okay guys, so মই ৰেডি হ'লোঁ এতিয়া মোৰ আউটফিট এইটো বিকজ বহুত গৰম আৰু এই কুৰ্তিটো ভাল লাগিছে এইটো মোক গায়ত্ৰীয়ে দিছিলে তো মোৰ ওচৰতে আছিলে কুৰ্তিটো চ' মই পূজাৰ দিনা পিন্ধিছিলোঁ চ' মোৰ বহুত বেছি ভাল লাগিছে কুৰ্তিটো আই এম ৰেডি আৰু বাহিৰত কিন্তু বহুত গৰম হয় বাট একো নাই বলক মোৰ লগত আপোনালোককো লৈ যাওঁ যিমান দূৰ পাৰোঁ ব্লগ কৰিম আৰু পৰাপক্ষত যে মই কেমেৰাটো নুলিয়াওঁ হয় মই কেমেৰা ওলাই ছেট আপ কৰি ব্লগ কৰিবলৈ বহুতে বেছি ব'ৰ লাগে সেইকাৰণে মই যিমান পাৰোঁ মোবাইলতে কৰিব ট্ৰাই কৰিম মই পাৰফিউম লগাব পাহৰি গৈছোঁ আৰু এতিয়া মই কাৰেণ্টলি ইউজ কৰি থকা পাৰফিউমটোতো আপোনালোকে গম পায় অলমষ্ট খতমেই হ'ল প্লাম বডি লাভিঙৰ ট্ৰিপিন মিম'ছাছ বডি মিষ্ট পাওঁ সেইটো মোৰ ফেভৰেট হয় আৰু ইয়াৰ ফ্ৰেগ্ৰেঞ্চটো বহুত ৰিফ্ৰেছিং হয় ৱাও Okay, so let's go. ফাইনেলি কলেজ পালোহি আৰু আপোনালোকক মই এতিয়া অলপ দেৰি পিছত লগ পাম ভিডিঅ' চাই থাকিব মই অডিটৰিয়ামত আহিছিলোঁ আৰু মই পালে এজনী পোৱালি ছাবস্ক্ৰাইবাৰ তোৰ নামটো কি তাই মোক দেখি দৌৰি আহিছে তুমি কেনেকৈ চিনি পালা ঠিক আছে আৰু তুমি ইয়াতে কি খেলি আছা আচ্ছা আচ্ছা ঠিকে আছে দিয়া ভাল লাগিলে লগ পাই তোমাক আৰু এতিয়া মই লাঞ্চ কৰিব গৈ আছোঁ ফুড ভিলা বহুত দিনৰ মূৰত আগতে কলেজ খোলা থাকোঁতে আহিছিলোঁ আৰু এতিয়া বহুত দিনৰ মূৰত আহিছোঁ ফুড ভিলা আৰু বহুত বেছি ভোক লাগিছে চ' ব'লক মোৰ লগত আৰু এতিয়া আহি আছোঁ ফুড ভিলা বিকজ লাঞ্চ কৰা নাই অকলে আহি গ'লোঁ আৰু ইয়াতে এতিয়া মানুহ নাই আগতে কলেজ চলি থাকোঁতে বহুত মানুহ থকা কৰিছিল এতিয়া নাই তো খাব যাওঁ কিবা হৈ গ'ল আৰু খুব ধুনীয়াকৈ লাঞ্চ কৰিলোঁ আৰু এতিয়া গৈ আছোঁ বহুত টেষ্ট আছিলে বাটাৰ চিকেনটো আৰু নান খালোঁ বহুত দিনৰ মূৰত ভাল লাগিলে আৰু এতিয়া মই যাম অলপ হেৰিত যাম
পাণ বজাৰত যাম বুক তো ইমান ৰ'দ বাপৰে এতিয়া মই গৈ আছোঁ পাণ বজাৰত বিকজ ভাবিছোঁ কিবা কিতাপ কিনো বুলি এখন দুখন আৰু ৰ'দটো কিন্তু বহুত এতিয়া ন টাইম 3:30 হ'ব হ'ল বাট এতিয়া মানে ৰ'দ কমাই নাই বহুত ৰ'দ দি আছে ফাইনেলি পাই গ'লোহি পাণ বজাৰ আৰু চাৰিওফালে কিতাপেই এতিয়া কোনখনত যাওঁ কনফিউজ হৈ আছোঁ য'ত কালেকশ্যন ভাল হয় তাতে যাম আৰু মানে মোৰ মা না বহুত কিতাপ পঢ়ে চ' फाइनली ले लिया हमने दुखन किताब এখন প্ল্যানার দরকার হৈ আছিলে সো লৈ ললো আৰু মাস্কখন যে তলে পালে মোৰ সো এটা ঘৰত যাম আৰু বহুত ঘূৰিলো দিনটো এটা 4টা বাজিব হৈ গ'ল এটা বাজি দীঘলী পুখুৰী বেচেৰাখন খোলাই নাই ন আগতে কলেজৰ পৰা বহুত আহিছিলোঁ বহুত বছৰে হ'ল নহা 2 বছৰমান হ'ল একো পাৰ্কে খুলি দিয়া নাই না নেহৰু পাৰ্ক খুলিছে না দীঘলী পুখুৰী আৰু ভাগৰ লাগিছে গৰমত মানে কিবা ঠাণ্ডা খাব মন গৈছে এইখিনি সময়ত লাগে ভালো লাগে খোজকাঢ়ি বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছোঁ না ইমান বেয়া লগা নাই ভালে লাগিছে কিমান টকা দাদা 20 টাকা Okay guys, so মই পালোহি আৰু মোৰ নিজৰ লগত ডেট কৰি আহি পাই গ'লোহি আৰু মই এইখিনিত ৰৈ আছোঁ বিকজ খুব ধুনীয়া ৱেডাৰ হৈ আছে ৰ'দটো এতিয়ালৈ কমিছে অলপ আৰু মই জাষ্ট চেঞ্জ কৰি আহিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মোৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে একচুৱেলি আমি নিজক টাইম দিব লাগে নিজৰ লগত টাইম স্পেণ্ড কৰিব লাগে এনেকুৱা আমি কেতিয়াও ভাবিব নালাগে যে এনজয় কৰিবলৈ হ'লে বা টাইম স্পেণ্ড কৰিবলৈ কোনোবা নহয় কোনোবা মানুহ দৰকাৰ হয় অকলে কৰিব নোৱাৰি বা বস্তুবিলাক অকলে এনজয় কৰিব নোৱাৰি এইটো আমি থট কেতিয়াও ৰাখিব নালাগে চ' সেইকাৰণে মই ভাবিলোঁ আৰু আপোনালোকে হয়তো ভাবে যে মই অকলে থাকোঁ কি কৰি থাকোঁ কেনেকৈ ব'ৰ কিয় নহওঁ কাৰণ বহুতে কমেণ্টছত সোধেও মোক ইনষ্টাগ্ৰামতো সোধে যে বা তুমি ব'ৰ নোহোৱা নেকি কিবা নেকি চ' মই ভাবিলোঁ অলপমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যে মই কেনেকৈ কি কৰি থাকোঁ মই নিজৰ অ'ন কোম্পানী কেনেকৈ এনজয় কৰোঁ কি কৰি থাকোঁ কেনেকৈ টাইম স্পেণ্ড কৰি থাকোঁ আৰু আপোনালোকৰো এনেকুৱা কোনোবা আছে যি মোৰ নিচিনাকৈ অকলে থাকে বা ওৱান চাইল্ড হয় কাৰোবাৰ তেনেকুৱা মানুহ আছে আৰু কিছুমান এনেকুৱা থাকিবও পাৰে ইণ্ট্ৰভাৰ্ট আছে কিছুমান মানুহ আছে যি অলপ অকলশৰীয়া লাইফততো তেওঁলোকৰ সুবিধা হোৱাকৈ মই ভাবিছোঁ অলপমান আপোনালোকক দেখাই দিওঁ যে মই কেনেকৈ নিজৰ লগত কেনেকৈ থাকোঁ বা অকলে কেনেকৈ থাকিব পাৰি বলক আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যে মই যেতিয়া অকলে থাকোঁ মই কি কৰোঁ দেয়াৰ আৰ টাইমছ লাইক অন উইকেণ্ডছ তেতিয়া মোৰ বেলেগ কাম একো নাথাকে আৰু ক্লাছো নাথাকে মানে মই ফ্ৰীয়ে থাকোঁ আৰু বেলেগ একো কৰিব মনো নাযায় আই অলছ' ড'ণ্ট ন' হোৱাট এলছ টু ডু তেতিয়া অলপমান অকলশৰীয়া অনুভৱ হয় আৰু ভাবোঁ কি কৰোঁ এতিয়া চ' ইফ ইউ কেন ৰিলেট লেটছ টক এবাউট হাউ টু এনজয় this time alone and feel less lonely. Actually, এইটো এটা opportunity হয় to rediscover yourself and find joy in the little things. আৰু তাৰ লগতে fall in love with yourself. So, first focus on love. যেতিয়া আমি অকলশৰে টাইম কটাওঁ ই এটা আমাক opportunity দিয়ে to cultivate self love. আমি সদায় নিজকে ভাল পাব লাগে নিজৰ কেয়াৰ ল'ব লাগে আৰু এনেকুৱা কিছুমান কাম কৰিব লাগে ডেট মেক ইউ ফিল গুড পৰাপক্ষত মই অলপ ধুনীয়াকৈ ড্ৰেছ আপ কৰি থাকি ভাল পাওঁ বা নিজকে পেম্পাৰ কৰি ভাল পাওঁ আৰু ঘৰত এনেই থাকোঁতেও অলপ ভাল কৰি ৰাখোঁ নিজক কাৰণ এইটো মোৰ ফাৰ্ষ্ট ষ্টেপ হয় নিজৰ লগত টাইম কটোৱা আৰু মই ভাবোঁ ইট ইজ প্ৰিটি কিউট আই অলছ' ফাইনেলি ডিড মাই নেইলছ মই ভাবিলোঁ যে পুৰণা নেইল কালাৰটো আঁতৰাই এটা নিউ কালাৰ লগাওঁ
ফাইলাৰ লগাই এটা নিউ শ্বেপ দিওঁ নেইলকেইটাও, হুইচ ইজ আ গুড বাই দ্য ৱে। দেখাত বহুত ৰিলেক্সিং লাগিব পাৰে, বাট ইট ৱাজ ছ' ফ্ৰাষ্ট্ৰেটিং বিকজ মই কনফিউজ হৈ গৈছিলোঁ কি কালাৰ লগাওঁ। বাট এনিৱে দিছ ৱাজ এন এক্ট অফ লাভ। একচুৱেলি নিজক ভাল পাবলৈ হ'লে ফাৰ্ষ্ট নিজক ভাল কৰি জানিব লাগিব। এল'ন টাইম ইজ দ্য বেষ্ট টাইম টু ৰিডিস্কভাৰ ইয়ৰ চেল্ফ। মই নিজৰ লগত ৰিলেট হোৱা কিছুমান ভিডিঅ' চাই থাকোঁ বা নতুন বিউটি এক্সপেৰিমেণ্ট হেক এইবিলাক ট্ৰাই কৰোঁ বা DIYও ট্ৰাই কৰোঁ। নেক্সট ফ'ল' ইয়'ৰ জয়। নিজকে সুধিব লাগে হোৱাট উড বি ফাইন ৰাইট নাও। নিজৰ হবিজবোৰ কৰিব লাগে আমি, বা এনেকুৱা কিছুমান এক্টিভিটিজ কৰিব লাগে ডেট ব্ৰিং ইউ জয়, লাইক ছিংগিং, ডান্সিং, কুকিং, বেকিং, পেইণ্টিং, প্লেয়িং গেম, আৰু বহুত দীঘল লিষ্ট, বহুত কিবা কিবি আছে। It's honestly been so fun for me to learn dances on reel because I get to revive my old love for dance. আৰু মই ৰিলছৰ ট্ৰেণ্ডবোৰ ফ'ল' কৰিব ট্ৰাই কৰোঁ আজিকালি নতুন কৰি, বিকজ এইটো খুব ধুনীয়া টাইম পাছ হয় আৰু মই এনজয় কৰোঁ। Another fun thing you could do is make playlist. So আমি নতুন গান ডিস্কভাৰ কৰিব পাৰোঁ, নহ'লে অল্ড ছংছবোৰ যিবোৰ আগতে ভাল পাইছিলোঁ ৰিভিজিট কৰিব পাৰোঁ। দিছ কেন বি ছ' নষ্টালজিক এণ্ড ফান। লাষ্টৰ এটা কথা কওঁ, ক্ৰিয়েটিভিটি বহুত হেপী ফিল কৰাব পাৰে। কিছুমান নতুন নতুন এক্সপেৰিমেণ্ট কৰিলে নিজৰো বহুত ভাল লাগে। যেনেকৈ আমি আমাৰ ৱাৰ্ড্ৰব খুলি 5টা নতুন আউটফিট বনাব পাৰোঁ বা ট্ৰাই কৰিব পাৰোঁ। ইউ কেন অলছ' ইউজ দিছ টাইম টু ডিক্লাটাৰ। আমি পুৰণা কাপোৰ ৰিমুভ কৰি ভালকৈ নতুন কাপোৰবিলাকো জাপিব পাৰোঁ। এণ্ড দিছ ইজ দ্য বেষ্ট টাইম ফৰ ইউ টু লাৰ্ণ এণ্ড এক্সপ্ল'ৰ এবাউট ইয়ৰ চেল্ফ। A lot of people out there to not enjoy reading, or a lot of people out there to not enjoy writing, or do not enjoy both. But মই ভাবোঁ যে এইটো এনেকুৱা এটা বস্তু আমি এবাৰ হ'লেও ট্ৰাই কৰিব লাগে। বিকজ মানুহে কয় ন জীৱনত এইটো এবাৰ হ'লেও ট্ৰাই কৰিব লাগে, সেইটো এবাৰ হ'লেও ট্ৰাই কৰিব লাগে, প্ৰেমত পৰিব লাগে, ব্লা ব্লা ব্লা। বাট মই ভাবোঁ যে এভৰিৱান শুড ৰিড ওৱান্স এণ্ড এভৰিৱান শুড ৰাইট ওৱান্স। বিকজ মই এনেকুৱা মানুহ নহয় যে ডেইলি বহি মেডিটেশ্যন কৰিম। ন' ডাউট মই কৰোঁ, বাট নট ডেইলি। চ' মোৰ কাৰণে ডেইলি মেডিটেশ্যন হৈছে মই যেতিয়া কিবা পঢ়োঁ বা কিবা লিখোঁ, বিকজ সেইটো টাইমত মাইণ্ডটো সদায় এটা বস্তুত ফ'কাছ কৰে। আই পাৰ্চনেলি মানে কিবা মুভি চোৱাতকৈ ৰিডিং বেছি প্ৰিফাৰ কৰোঁ। বিকজ ইন এ মুভি ভিজুৱেলছবোৰ আমাৰ ফ্ৰণ্টত থাকে, বাট ইন এ বুক ইটছ অল আপ টু ইয়'ৰ ইমাজিনেশ্যন। কেৰেক্টাৰটোৱে ব্ৰাউন শ্বাৰ্টো পিন্ধি থাকিব পাৰে, ব্লু শ্বাৰ্টো পিন্ধিব পাৰে, বা ব্লেক শ্বাৰ্ট এনিথিং পিন্ধিব পাৰে, মানে চব আমি নিজে ইমাজিন কৰিব পাৰোঁ। চ' মই ভাবোঁ ৰিডিং ইজ ভেৰি থেৰাপিউটিক। এইটোৱে হৈছে এক্সিলেণ্ট ৱে টু স্পেণ্ড টাইম উইথ ইয়'ৰ চেল্ফ। আৰু নেক্সট হৈছে ৰাইটিং। নিজৰ মনৰ ভাৱবোৰ এজ এ জাৰ্নেল লিখি ৰাখিব পাৰি বা বাকেট লিষ্টো বনাব পাৰি, আৰু নহ'লে আমি ফিউচাৰ চেল্ফৰ কাৰণে কিছুমান নোট বনাব পাৰোঁ, নহ'লে আমাৰ যিবোৰ পুৰণা ডায়েৰী হওক বা জাৰ্নেলছ হওক সেইবিলাক আমি পঢ়িব পাৰোঁ, যিটো মই কৰোঁ। আৰু তেতিয়া গম পাব পাৰি হাউ ইউ হেভ চেঞ্জড এণ্ড হাউ ইউ হেভ ইভলভ চিঞ্চ দেম। আৰু মই যেতিয়া অকলে থকা সময়খিনিত বা আপোনালোকেও কিবা নতুন বস্তু শিকিবলৈ ট্ৰাই কৰিব লাগে, নিউ স্কিল, নিউ ৰেচিপি, কিউৰিয়চিটি থাকিব লাগে, মানে ই বহুত দূৰলৈ লৈ যাব পাৰে। লাষ্ট ওৱান ইজ ডেট গেট এ ডিজিটেল ডিটক্স, মানে পুট ডাউন টেকন'লজি। এইটো অলপ আইৰনিক হয়, বিকজ মই এটা ইউটিউব ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৈ আছোঁ ডিজিটেল ডিটক্সৰ বিষয়ে, যিটো আপোনালোকে মোবাইল বা টেবলেট বা PC বা টিভি ক'ৰবাত চাই আছে ইণ্টাৰনেটৰ সহায়ত। বাট আনাডাৰ ৱে অফ এনজয়িং ইয়'ৰ কোম্পানী ইজ যে নিজৰ ফোন, লেপটপ, আইপেড, আইফোন যি হওক সকলোবোৰ বস্তু অলপ টাইমৰ কাৰণে এছাইড কৰক। মে বি 20 মিনিটছৰ কাৰণে হ'লেও অ'কে, 10 মিনিটছৰ পৰা ষ্টাৰ্ট কৰক। মই এইটো 1 মান্থ আগৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মোৰ এজন ফ্ৰেণ্ডে কৈছিল, বিকজ মোৰ গোটেই লাইফটো ইণ্টাৰনেটতে, চ' অলপমান নিজৰ লগত টাইম কটাব কৈছিল। মানে সকলোৰে লগত বেলেগ বেলেগ হ'ব পাৰে। মই কি কৰোঁ মেইনলি এইখিনি সময়ত বিচনাত পৰোঁ 30 মিনিটছমানৰ কাৰণে, চব এছাইড কৰি আৰু বহুত ডিপ থটছত সোমাই যাওঁ, এনালাইচিছ কৰোঁ কথাবিলাক। চ' গিভ ইয়'ৰ চেল্ফ চাম টাইম
উইদাউট টেকন'লজি তেতিয়াহে গম পাব পাৰি হাউ ইউ আৰ উইদাউট এনি শ্বৰ্ট অফ ছাপৰ্ট আফটাৰ অল দিছ হোপফুলি আপোনালোকে অলপ ভাল ফিল কৰিছে অকলশৰে টাইম কটোৱাটো এইটো এটা গল্ডেন চান্স হয় টু ডিপেন ইয়'ৰ ৰিলেশ্যনশ্বিপ উইথ ইয়'ৰ ছেল্ফ এণ্ড গিভ ইয়'ৰ ছেল্ফ ডেট লাভ ইউ ডিজাৰ্ভ ষ্টিল এইটোতো হয় যে এজ এ হিউমেন বিং উই ক্ৰেভ হিউমেন কানেকশ্যন চ' মাজে মাজে ভাল পোৱা মানুহবিলাকৰ লগত কণ্টেক্টত থাকিব লাগে বা টাইম স্পেণ্ড কৰিব লাগে বিকজ ইউ কেন নট এক্সপেক্ট টু ৰিচিভ লাভ ইফ ইউ আৰ নট গিভিং ইট চ' আজিৰ ভিডিঅ'টো এইখিনি আছিলে মই পাৰ্চনেলি অকলে থাকি কেনেকৈ টাইম স্পেণ্ড কৰোঁ বা নিজৰ অ'ন কোম্পেনী কেনেকৈ এনজয় কৰোঁ বা আপোনালোককো এটা দুটা টিপছ দিলোঁ যিসকলে বহুত অকলশৰে ফিল কৰে নিজক বা ভাবে বহুত বৰিং লাইফ হয় একচুৱেলি নহয় আমি নিজৰ লগত নিজে টাইম স্পেণ্ড কৰিব লাগে নিজক ভাল পাবলৈ শিকিব লাগে আৰু নিজৰ কোম্পেনী এনজয় কৰিবলৈ শিকিব লাগে